তেখেতে যি ধৰণে বিচাৰে যে সকলোবিলাক ভালেই ক'ব লাগে, সকলোৱে তেওঁক প্ৰশংসা কৰিব লাগে, সকলোৱে তোষামোদ কৰিব লাগে, মই তেনেকুৱা অন্ধ ভক্ত নহয়। তেখেতৰ ভালটোক যেনেকৈ ভাল বুলি ক'ম, মই তেখেতৰ বেয়াটোকো মই বেয়া বুলি ক'ম। অন্ন, বস্ত্ৰ, বাসস্থান এগৰাকী ব্যক্তিয়ে জীৱন নিৰ্বাহ কৰিব পাৰে। আপুনি সাংবাদিক হোৱাৰ আগতে এগৰাকী ব্যক্তি, সেই ব্যক্তিগৰাকীৰ সেই বাসস্থানেই কাঢ়ি ল'বলৈ চেষ্টা কৰা হৈছে। কি ক'ব বিচাৰিব আপুনি, যিহেতু আপুনি তাতেই বাস কৰে, আপোনাৰ বেলেগ তেনেকুৱা প্ৰপাৰ্টি আপোনাৰ নাই, যিহেতু আপোনাৰ ফ্লেট এটা বনাইহে থকা হৈছে, এতিয়া আপুনি তাতে আছে, কিন্তু 7 দিনৰ ভিতৰত সি আপোনাৰ ঘৰটো খালী কৰিবলৈ কৈছে, কি ক'ব? 7 দিনৰ সময়সীমা দিছে তেখেতসকলে, মোক ঘৰটো খালী কৰি দিবলৈ নিৰ্দেশ দিছে। এইটো এটা চৰকাৰী আক্ৰোশমূলকভাৱে কৰা কাম বুলি মই গণ্য কৰিছোঁ, কাৰণ নিৰ্বাচন শেষ হৈছে 9 তাৰিখে আৰু মোলৈ ন'টিছ আহিছে 10 তাৰিখে। ইমান দিনে হাউচিং ব'ৰ্ডৰ কমিশ্যনাৰগৰাকীয়ে কি কৰি আছিলে, ক'ত তেখেত শুই আছিলে? আচলতে সঁচা কথাটো হ'ল, সেই তেতিয়াও যি মোৰ তাত সেই হেঁচাটো দিছিল বা সেই ন'টিছ পঠিয়াইছিল, তেতিয়াও সেইটো এটা আক্ৰোশমূলকভাৱে কৰিছিল, কাৰণ তেতিয়া জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে মই সৰব হৈছিলোঁ, তেওঁ কেইটামান অনীতি আৰু ভ্ৰষ্টাচাৰী কথা পোহৰলৈ আনিছিলোঁ, সেইটো কাৰণে তেওঁ মোৰ ওপৰত বিতুষ্ট হৈছিল, আৰু বিতুষ্ট হৈ তেওঁৱেই বোলে কমিশ্যনাৰক হেঁচা দি পেলাই মোলৈ ন'টিছখন দিয়াৰ ব্যৱস্থা কৰিছিল। হাউচিং ব'ৰ্ডৰ যেতিয়া মই উপস্থিত হৈ তাত খা খবৰ লৈছিলোঁগৈ যে কি কাৰণে এই কামটো কৰা হ'ল, তেওঁলোকৰ গৰিষ্ঠ সংখ্যক কৰ্মচাৰী বিষয়ববীয়ে মোক সেই কথাটো কৈ দিছে। মই এইখিনি আপোনাক সুধিব বিচাৰিম, যিহেতু মুখ্যমন্ত্ৰী আসনখন বৰ সন্মানজনক আসন, ইয়াৰ পূৰ্বেও আমি মুখ্যমন্ত্ৰী দেখিছোঁ, কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনে কিছুমান মন্তব্য কৰা দেখিবলৈ পোৱা যায় যে কিছুমান ভাষা প্ৰয়োগ কৰে, পেলুংগা, গাণ্ডু, तो पवन खेरा एक गांडू आदमी है। এনেধৰণৰ কিছুমান ভাষা প্ৰয়োগ কৰে। এগৰাকী সাংবাদিক হিচাপে, জ্যেষ্ঠ সাংবাদিক হিচাপে আপুনি আমাতকৈ বহু অভিজ্ঞ, আমিতো কনিষ্ঠ সাংবাদিক, কি ক'ব বিচাৰিব সংবাদ মাধ্যমৰ আগত পেলুংগা, গাণ্ডু এইসমূহ শব্দ এগৰাকী মুখ্যমন্ত্ৰী হিচাপে তেখেতক কিমান প্ৰয়োগ কৰা উচিত? তেওঁ খুব স্বপ্ন দেখা এজন উচ্চাকাংক্ষী ৰাজনীতিক, তেওঁ মুখ্যমন্ত্ৰী হোৱাৰ সপোন দেখে, কিন্তু হিমন্ত বিশ্ব শৰ্মা মোৰ মতে দক্ষ ৰাজনীতিক। অসম বিধানসভাত থকা 126জন বিধায়কৰ ভিতৰত মই ভাবোঁ আটাইতকৈ দক্ষ ৰাজনীতিক আৰু বিচক্ষণ ৰাজনীতিক হিমন্ত বিশ্ব শৰ্মা হয়, এইটো স্বীকাৰ কৰিবই লাগিব। কিন্তু এজন মানুহ দক্ষ আৰু বিচক্ষণ আৰু এজন মানুহ যোগ্য, ইয়াৰ মাজত মই ভাবোঁ পাৰ্থক্য আছে। তেওঁ এজন দক্ষ ৰাজনীতিক, তেওঁ এজন বিচক্ষণ ৰাজনীতিক, তেওঁ এজন দক্ষ মুখ্যমন্ত্ৰী, কিন্তু তেওঁ এজন যোগ্য মুখ্যমন্ত্ৰী নহয়। কাৰণ মুখ্যমন্ত্ৰীৰ আসনখনৰ এটা মৰ্যাদা আছে। মুখ্যমন্ত্ৰীৰ কথা বতৰা, চাল চলন আমাৰ সমাজখনৰ কাৰণে, আমাৰ ৰাজ্যখনৰ কাৰণে সাংবিধানিক মুৰব্বী হিচাপে গাম্ভীৰ্য ৰখাটো খুব জৰুৰী বুলি মই ভাবোঁ। সেই গাম্ভীৰ্যতা, সেই গৰিমা, সেই মৰ্যাদা মুখ্যমন্ত্ৰীয়ে লাঘৱ কৰিছে। গতিকে তেওঁ যিবিলাক শব্দ বাক্য কৰে, যিবিলাক তেওঁ আচৰণ কৰে, তেওঁ এজন ৰজাৰ আচৰণ নকৰে, তেওঁ সেনাপতিৰো আচৰণ নকৰে, তেওঁ এজন সৈনিকৰ আচৰণ কৰে। বিগত সময়ত মুখ্যমন্ত্ৰী হোৱাৰ পিছতো তেওঁ পাহৰি গৈছে যে তেওঁ মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হ'ল। সেইকাৰণে তেওঁ নক'বলগীয়া কথা কৈছে, নেদেখ হ'বলগীয়া তেওঁ আচৰণ দেখুৱাইছে, যিটো আমাৰ গোটেই জাতিটোৰ কাৰণে মই দুৰ্ভাগ্যজনক বুলি ভাবোঁ। তেওঁ দক্ষতাক, তেওঁ বিচক্ষণতাক মই সন্মান কৰিও মই ক'ম যে মুখ্যমন্ত্ৰীৰ চকীখনৰ তেওঁ মান আৰু মৰ্যাদা ধূলিৰ লগত মিহলি কৰি দিছে। এই যে বিয়োগাত্মক আৰু ঋণাত্মক মানসিকতাৰ কাম কাজবিলাক বাদ দি যদি অকল ধনাত্মক আৰু যোগাত্মক চিন্তাধাৰাৰে তেওঁ যদি পজিটিভ ৰাজনীতি কৰিলেহেঁতেন, মই তেখেতৰ 100 কোটিবাৰ মই শলাগ ল'লোহেঁতেন, প্ৰণিপাত জনালোহেঁতেন। কিন্তু সেই যোগাত্মক আৰু ধনাত্মক কামখিনিৰ লগতে তেওঁ ইমান বিয়োগাত্মক আৰু ঋণাত্মক কিছুমান কাম কাজ কৰে, কথা বতৰা কয়, আচৰণ কৰে, মই সেইখিনিৰ সদায় বিৰোধী। আমাৰ সৈতে উপস্থিত আছে প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া ডাঙৰীয়া। আমি তেখেতৰ সৈতে কিছু কথা পাতিবলৈ চেষ্টা কৰিম, যিহেতু দেখিবলৈ পাইছোঁ যে বিগত সময়ছোৱাত সংবাদকৰ্মীৰ মুখ বন্ধ কৰিবলৈ চেষ্টা কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যেতিয়া আমি সংবাদকৰ্মীসকলে প্ৰশ্ন সোধোঁ, বিভিন্ন ধৰণে আক্ৰমণাত্মক হৈ পৰা দেখিবলৈ পোৱা যায়, আৰু এইবাৰ যেন চৰম সীমা পাৰ কৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তেখেতে এটা সংবাদ প্ৰতিষ্ঠানৰ আগদিনাখন মন্তব্য কৰিছিলে যে প্ৰতিদিন টাইম আৰু DY 365ৰ মই ৰাজনৈতিকভাৱে হওক বা বৌদ্ধিকভাৱে হওক মই শেষ কৰি পেলাম যদি শাসনলৈ আহোঁ। কিন্তু সেইদিনাই, তাৰ পিছদিনাখনেই অৰ্থাৎ পুৱতি নিশাই লখিমপুৰৰ প্ৰতিদিন টাইমৰ কাৰ্যালয় দুষ্কৃতিকাৰীয়ে পাথৰ দলিয়াই সমান্তৰালকৈ যিগৰাকী মুখ্য সম্পাদক নিতুমণি শইকীয়া, তেখেতৰ যি হাউচিং কলনীৰ যি বাসগৃহ, সেই বাসগৃহক খালী কৰিবলৈ জাননী প্ৰেৰণ কৰে। এক নিকৃষ্ট মানসিকতাৰ ৰাজনীতি কৰা দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। আমি সেই সন্দৰ্ভতে কথা পাতিবলৈ চেষ্টা কৰিম। কি ক'ব আপুনি,
যিগৰাকী দমন নীতি চলোৱা দেখিবলৈ পোৱা গৈছে হিমন্ত বিশ্ব শৰ্মাক, কি ক'ব এই সন্দৰ্ভত? প্ৰথম কথা হ'ল যে অসমীয়া সাংবাদিকতাৰ খুব প্ৰত্যাহ্বানৰ সন্মুখত এতিয়া, আৰু এনেকুৱা প্ৰত্যাহ্বান মাজে মাজে আহে, কিন্তু এইবাৰ হয়তো অকণমান বেছি হৈছে। আৰু ইয়াৰ পৰিমাণটো মানুহে দেখি শুনি সামাজিক মাধ্যমতেই হওক বা বিভিন্ন ৰাস্তাই ঘাটে হওক যিবিলাক কথা বতৰা আলোচনা কৰিছে, যে এইটো অলপ সীমাটো অতিক্ৰম কৰা যেন মানুহে অনুভৱ কৰিছে। যে মুখ্যমন্ত্ৰীগৰাকীয়ে নিজেই সাংবিধানিক মুৰব্বী হৈ যেতিয়া উচতনিমূলক মন্তব্য দিয়ে, উদগনিমূলক বক্তব্য ৰাখে, স্বাভাৱিকতেই তেওঁ তলতীয়া মন্ত্ৰী, বিধায়ক বা দলটোৰ আন আন উগ্ৰ সমৰ্থক সেই ক্ষেত্ৰত মই ভাবোঁ অলপ উত্তেজিত হ'বই। আৰু তেওঁ কথাৰে প্ৰৰোচিত হৈ তেওঁলোকেও তেনেধৰণৰ আচৰণ কৰাটো তেনেই স্বাভাৱিক। গতিকে মই এজন সাংবাদিক হিচাপে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি মোৰ এইটোৱেই আহ্বান যে অন্ততঃ তেখেতে মুখ্যমন্ত্ৰীৰ আসনখনৰ মৰ্যাদা ৰাখি কিছু কাম কৰক, কিছু কথা কওক। ভালখিনি ভাল, তেখেতে যিখিনি ভাল কাম কৰিছে মই আগতেও কৈছোঁ, ভাল কামখিনিক আমি প্ৰশংসা কৰোঁ। কিন্তু তেখেতে যিধৰণে বিচাৰে যে সকলোবিলাক ভালেই ক'ব লাগে, সকলোৱে তেওঁক প্ৰশংসা কৰিব লাগে, তেওঁ অকল সকলোৱে তোষামোদ কৰিব লাগে, মই তেনেকুৱা অন্ধভক্ত নহয়। তেখেতৰ ভালটোক যেনেকৈ ভাল বুলি ক'ম, মই তেখেতৰ বেয়াটোকো মই বেয়া বুলি ক'ম। আৰু সেই বেয়াটো তেখেতে হজম কৰিব পাৰিব লাগিব, আৰু তেওঁ সমালোচনাক যোগাত্মক দৃষ্টিভংগীৰে ল'ব পাৰিব লাগিব। সমালোচনা কৰা মানেই যে বেয়া পোৱা, সমালোচনা কৰা মানেই যে তেখেতক ধ্বংস কৰিবলৈ বিচৰা, সেইটো কথা নহয়। গঠনমূলক সমালোচনাই মানুহক সদায় সৃষ্টি কৰে, ধ্বংস নকৰে। আৰু মুখ্যমন্ত্ৰীগৰাকী মই ভাবোঁ অসমৰ এগৰাকী সঁচাই বহু ক্ষেত্ৰত তেখেত অত্যন্ত দক্ষ আৰু বিচক্ষণ। তেওঁৰ পৰা মই সেইটো আশা কৰোঁ। তেওঁ ধনাত্মক আৰু যোগাত্মক মনোবৃত্তিৰ গোটেই ৰাজ্যখন যদি তেওঁ লৈ গ'লহেঁতেন, এগৰাকী তেখেত ষ্টেটছমেন হ'লহেঁতেন। কিন্তু আমাৰ দুৰ্ভাগ্য, তেওঁ সেই ধনাত্মক আৰু সেই যোগাত্মক দিশখিনিৰ লগতে তেওঁ ইমান বেছি ঋণাত্মক আৰু বিয়োগাত্মক কিছু কথা বতৰা, কাম কাজ আৰু মনোবৃত্তি আছে, যিবিলাকৰ কাৰণে তেওঁ সৰ্বসাধাৰণ মানুহৰ বহুত আস্থা আৰু বিশ্বাস আদায় কৰিও তেওঁ ক'ৰবাত সেই মৰমৰ মানুহজন হৈ নাথাকে, ক'ৰবাত তেওঁ ঘৃণিত ব্যক্তি হিচাপে চিহ্নিত হৈ যায়। আৰু সেইটো তেওঁ নিজেই তাৰ কাৰণে দায়ী। এই ক্ষেত্ৰত সংবাদ মাধ্যমৰো বহুত আচলতে অৱদান আছে। কাৰণ এতিয়া টেলিভিশ্যনৰ যুগ। আগতে বাতৰি কাকতৰ যুগ আছিল, বাতৰি কাকতত পঢ়ে, তাৰপিছত মানুহে এটা ধাৰণা লয়। কিন্তু এতিয়া মানুহে টেলিভিশ্যনত দেখে, সামাজিক মাধ্যমত দেখে, তেওঁ মুখৰ যিটো অভিব্যক্তি, তেওঁ শাৰীৰিক অৱয়ব, সকলোবিলাক মানুহে দেখে, তেওঁ কেনেকৈ কথা কৈছে, কেনেধৰণৰ আচৰণ কৰিছে। গতিকে সেইবিলাকে মানুহৰ মনত প্ৰভাৱ পেলায়। আৰু মই ভাবোঁ যে অসমৰ সংবাদ মাধ্যমে কিছুমানে সেই দায়িত্ব পালন কৰিব পৰা নাই, আৰু প্ৰত্যাহ্বানৰ মাজতো কিছুমানে সেই দায়িত্ব পালন কৰিবলৈ চেষ্টা কৰি আছে। সেইসকলক ষড়যন্ত্ৰমূলকভাৱে দমন কৰিব বিচৰা হৈছে, বদনাম দিব বিচৰা হৈছে, অপযশ দিব বিচৰা হৈছে, আৰু সেই শাৰীত ময়ো পৰিছোঁ চাগৈ। কিন্তু এইবিলাক বদনাম, এইবিলাক অপযশে মোক একো কৰিব নোৱাৰে। মোৰ নিজৰ এটা স্থিতি আছে, মোৰ এটা নিজৰ নীতি আছে। গতিকে মই নিজৰ নীতি আৰু স্থিতিক সদায় ধৰি ৰাখি আগবাঢ়ি যাব বিচৰা এজন মানুহ। গতিকে মই সেইমতে আগবাঢ়িম। কোনোবা ভয়, ভাবুকি, কোনোবা মানুহৰ দমনমূলক নীতিয়ে কেতিয়াও মোক তলাব নোৱাৰে। এগৰাকী ব্যক্তিৰ জীৱন নিৰ্বাহৰ অন্ন, বস্ত্ৰ, বাসস্থান, এগৰাকী ব্যক্তিয়ে জীৱন নিৰ্বাহ কৰিব পাৰে। আপুনি সাংবাদিক হোৱাৰ আগতে এগৰাকী ব্যক্তি, সেই ব্যক্তিগৰাকীৰ সেই বাসস্থানেই কাঢ়ি ল'বলৈ চেষ্টা কৰা হৈছে। কি ক'ব বিচাৰিব আপুনি? যিহেতু আপুনি তাতেই বাস কৰে, আপোনাৰ বেলেগ তেনেকুৱা প্ৰপাৰ্টি আপোনাৰ নাই, যিহেতু আপোনাৰ ফ্লেট এটা বনাইহে থকা হৈছে, এতিয়া আপুনি তাতে আছে, কিন্তু 7 দিনৰ ভিতৰত সি আপোনাৰ ঘৰটো খালী কৰিবলৈ কৈছে, কি ক'ব? হয়, আপুনি ঠিকেই শুনিছে যে মই এখন ন'টিছ পাইছোঁ হাউচিং ব'ৰ্ডৰ ফালৰ পৰা। 7 দিনৰ সময়সীমা দিছে তেখেতসকলে, মোক ঘৰটো খালী কৰি দিবলৈ নিৰ্দেশ দিছে। এইটো এটা চৰকাৰী আক্ৰোশমূলকভাৱে কৰা কাম বুলি মই গণ্য কৰিছোঁ। কাৰণ নিৰ্বাচন শেষ হৈছে 9 তাৰিখে, আৰু মোলৈ ন'টিছ আহিছে 10 তাৰিখে। ইমান দিনে হাউচিং ব'ৰ্ডৰ কমিশ্যনাৰগৰাকীয়ে কি কৰি আছিলে? ক'ত তেখেত শুই আছিলে? মোলৈ যিখন ন'টিছ দিছে, সেই ন'টিছখনৰ মতে 5 বছৰৰ মূৰে মূৰে বোলে মই ঘৰটো ৰিনিউৱেল কৰিব লাগিছিল। মই সঁচা কথা কওঁ যে সেই কথাটো মোৰ জ্ঞাত নহয়, মই নাজানো। 12 চনতে মই ঘৰটো লাভ কৰিছোঁ। যদি সেইখিনিয়ে নিয়ম আছিল, তেনেহ'লে 17 চনত 5 বছৰ সম্পূৰ্ণ হৈছিল। মোক তেতিয়া ন'টিছ দিব লাগিছিল যে আপুনি ৰিনিউৱেল কৰা নাই, আপুনি ঘৰটো এৰি দিয়ক। 17 চনৰ পৰা 5 বছৰ সম্পূৰ্ণ হৈছে 22 চনত,
তেতিয়াও মোক ক'ব লাগিছিল যে 10 বছৰ হৈ গ'ল আপুনি ৰিনিউৱেল কৰা নাই, আপুনি ঘৰটো এৰি দিয়ক। মোকতো কোৱা নাই, কেতিয়াওতো মোলৈ ন'টিছ অহা নাই। মই সেই কথাটো গমেই নাপাওঁ যে 5 বছৰৰ মূৰে মূৰে ৰিনিউৱেল কৰিব লাগে বুলি। দ্বিতীয় কথা, আমাৰ কেম্পাছৰ বহু মানুহক মই যেতিয়া সুধিলোঁ যে এই ৰিনিউৱেল কৰা মানে কি কৰিব লাগেনো, আপোনালোকে কোনোবাই কৰি পাইছে নেকি? আমাৰ কেম্পাছতে আছে 10-12 বছৰ, 15 বছৰ, কোনোবা 20 বছৰ ধৰি আছে। তাৰে 2-1 ৰিনিউৱেল কৰিছে, কিছুমানে নাই কৰা, আজিলৈকে কৰাই নাই। কিন্তু তেওঁলোকলৈ কাৰোলৈ ন'টিছ যোৱা নাই। আজি গুৱাহাটী প্ৰেছ ক্লাবতে মই অজস্ৰজন তেনেকুৱা সাংবাদিকক লগ পালোঁ যি হাউচিং বৰ্ডৰ ঘৰত আছে। মই তেওঁলোকক সুধিলোঁ যে আপোনালোকে তেনেকুৱা ন'টিছ পাইছে নেকি? আচৰিত ধৰণে মোতকৈ বহুত জ্যেষ্ঠ সাংবাদিক ইয়াত আছে, জ্যেষ্ঠ বয়সৰ ফালৰ পৰাও, সাংবাদিকতাৰ ফালৰ পৰাও, আৰু তেওঁলোক হাউচিঙৰ ঘৰত মোতকৈ বহুত বছৰ আগৰ পৰা আছে। তেওঁলোকে কৈছে আমিতো তেনেকুৱা ন'টিছ পোৱা নাই আজিলৈকে। অৰ্থাৎ জল পটপটকৈ গুৱাহাটী প্ৰেছ ক্লাবতেই লগ পোৱা এই সাংবাদিকসকলেই তাৰ উদাহৰণ। তাৰমানে কাকো দিয়া নাই, অকল মোলৈ সেই ন'টিছখন আহিছে। তাৰমানে কি, ক'ৰবাত মোক আক্ৰোশমূলকভাৱে ন'টিছখন দিছে। আৰু মই যেতিয়া যিকেইজনে আমাৰ কেম্পাছৰ যিকেইজনে এই ৰিনিউৱেল কৰা বুলি ক'লে, মই তেওঁলোকক যেতিয়া সুধিলোঁ ৰিনিউৱেল কৰা মানে কি, তেওঁলোকে ক'লে যে আপোনাৰ যে ক'তো ঘৰ মাটি নাই, আপুনি সেইটো লিখিতভাৱে তেখেতসকলক জনাব লাগে, 5 বছৰ 10 বছৰৰ মূৰত জনাব লাগে, সেইটোৱেই ৰিনিউৱেল কৰা। তেতিয়া মই কৈছোঁ সেইটোতো মই কৰিছোঁ, কাৰণ 6-7 মাহৰ আগতে মোলৈ তেওঁলোকে জানিব বিচাৰি কেইজনমান মানুহ পঠিয়াইছিল যে মই ঘৰটোত নিজে আছোঁনে ভাড়া দিছোঁ। আৰু যিসকল হাউচিং বৰ্ডৰ পৰা মোৰ ঘৰলৈ আহিছিল তেওঁলোকে কলিং বেল খুলি মোকেই পাইছে যিহেতু, গতিকে মই আছোঁ। আৰু তেওঁলোকক মই ক'লোঁ যে আপোনালোকে যিহেতু মোক দেখিলেই গমেই পালে, গতিকে আপোনালোকে সেইমতে কি কৰিব লাগে কৰিব। কৈছে নহয় আমি কৰাৰ কথা নহয়, আপুনি এখন লিখিতভাৱে ৰিটাৰ্ণ দিব লাগিব যে আপুনি যে ইয়াত আছে আৰু আপুনি যে ক'তো ভাড়া দিয়া নাই, সেই কথাখিনি আপুনি লিখি পেলাই জনাব লাগিব। মই লিখি পেলাই দি দিলোঁ। সেইখনত সন্তুষ্ট নহৈ বোলে আকৌ এখন ন'টিছ পঠিয়ালে যে মই কোৰ্ট এফিডেভিট দিব লাগে। মই এখন কোৰ্ট এফিডেভিটো দিলোঁ। হাউচিং বৰ্ডৰ যিগৰাকী অধিবক্তা তেওঁৰ লগতেই মই কথা পাতিলোঁ, আৰু তেওঁৱে মোক সেইখন কোৰ্ট এফিডেভিট বনাই দিছে। আজিৰ পৰা 6-7 মাহৰ আগতেই দিছোঁ। আচলতে সঁচা কথাটো হ'ল, সেই তেতিয়াও যি মোৰ তাত সেই হেঁচাটো দিছিল বা সেই ন'টিছ পঠিয়াইছিল, তেতিয়াও সেইটো এটা আক্ৰোশমূলকভাৱে কৰিছিল। কাৰণ তেতিয়া জয়ন্তমল্ল বৰুৱাৰ বিৰুদ্ধে মই সৰব হৈছিলোঁ, তেওঁ কেইটামান অনীতি আৰু ভ্ৰষ্টাচাৰী কথা পোহৰলৈ আনিছিলোঁ, সেইটো কাৰণে তেওঁ মোৰ ওপৰত বিতুষ্ট হৈছিল। আৰু বিতুষ্ট হৈ তেওঁৱেই বোলে কমিশ্যনাৰক হেঁচা দি পেলাই মোলৈ ন'টিছখন দিয়াৰ ব্যৱস্থা কৰিছিল। হাউচিং বৰ্ডৰ যেতিয়া মই উপস্থিত হৈ তাত খা খবৰ লৈছিলোঁগৈ যে কি কাৰণে এই কামটো কৰা হ'ল, তেওঁলোকৰ গৰিষ্ঠ সংখ্যক কৰ্মচাৰী বিষয়ববীয়ে মোক সেই কথাটো কৈ দিছে। অৰ্থাৎ এইটো যে ৰাজনৈতিক আক্ৰোশমূলকভাৱে কামটো কৰা হৈছিল, তেতিয়াই মই গম পাওঁ। আৰু ঠিক একেধৰণে এতিয়াও নিৰ্বাচন শেষ হোৱাৰ পিছদিনাখনে এইটো আক্ৰোশমূলকভাৱে কৰিছে। ইমান যদি কমিশ্যনাৰৰ মোৰ ওপৰত নজৰ আছিলেই, নিৰ্বাচনৰ আগত কিয় নিদিলে? 12 চনৰ পৰা আজি এই 26 চনলৈ কিয় ৰ'ব লগা হ'ল? ন'টিছখন কিয়লৈ নিদিলে ইমান দিনে? আৰু 7 দিনৰ ভিতৰত খালী কৰিবলৈ দিছে। মই 7 দিনৰ ভিতৰত মই খালী কৰাৰ যিটো মানে তেওঁলোকৰ ডিমাণ্ড, মই চাই লওঁ মই কিয় খালী কৰিম। মই অনিয়মভাৱে অনীতি কৰি থাকিলে মই খালী কৰিম, যিহেতু মই কোৰ্ট এফিডেভিট দিয়ে থৈছোঁ। তাৰপাছত আৰু মোৰ এই ক্ষেত্ৰত ক'বলগীয়া নাই। তেওঁলোকে যদি ইমান মোৰ ওপৰত বিতুষ্ট, তেনেহ'লে মোক উচ্ছেদ কৰিলেই হ'ল। আহি পেলাই তেওঁলোকে মোক বেলেগ যেনেকৈ কাৰোবাৰ বিৰুদ্ধে উচ্ছেদ চলায়, তেনেকৈ মোকো উচ্ছেদ কৰি দিয়ক। মই এইখিনি আপোনাক সুধিব বিচাৰিম, যিহেতু মুখ্যমন্ত্ৰী আসনখন বৰ সন্মানজনক আসন, ইয়াৰ পূৰ্বেও আমি মুখ্যমন্ত্ৰী দেখিছোঁ, কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনে কিছুমান মন্তব্য কৰা দেখিবলৈ পোৱা যায় যে কিছুমান ভাষা প্ৰয়োগ কৰে, পেলুংগা, গান্দু, এনেধৰণৰ কিছুমান ভাষা প্ৰয়োগ কৰে। এগৰাকী সাংবাদিক হিচাপে, জ্যেষ্ঠ সাংবাদিক হিচাপে আপুনি আমাতকৈ বহু অভিজ্ঞ, আমিতো কনিষ্ঠ সাংবাদিক, কি ক'ব বিচাৰিব সংবাদ মাধ্যমৰ আগত পেলুংগা, গান্দু এইসমূহ শব্দ এগৰাকী মুখ্যমন্ত্ৰী হিচাপে তেখেতক কিমান প্ৰয়োগ কৰা উচিত? মই এই কথাটো আজিৰ পৰা প্ৰায় 12 বছৰ আগতেই কৈছিলোঁ। আছে সেইটো ভিডিঅ' ইউটিউবত চালেই হ'ব। এজন যুৱকে মোৰ এটা সাক্ষাৎকাৰ লৈছিল, তাতেই মই কৈছিলোঁ যে হিমন্ত বিশ্ব শৰ্মা অসমৰ ৰাজনীতিত তেওঁ খুব স্বপ্ন দেখা এজন উচ্চাকাংক্ষী ৰাজনীতিক। তেওঁ মুখ্যমন্ত্ৰী হোৱাৰ সপোন দেখে, কিন্তু হিমন্ত বিশ্ব শৰ্মা মোৰ মতে দক্ষ ৰাজনীতিক। অসম বিধানসভাত থকা 126জন বিধায়কৰ ভিতৰত মই ভাবোঁ আটাইতকৈ দক্ষ ৰাজনীতিক আৰু বিচক্ষণ ৰাজনীতিক হিমন্ত বিশ্ব শৰ্মা হয়, এইটো স্বীকাৰ কৰিবই লাগিব। কিন্তু এজন মানুহ দক্ষ আৰু বিচক্ষণ আৰু এজন মানুহ যোগ্য, ইয়াৰ মাজত মই ভাবোঁ পাৰ্থক্য আছে। তেওঁ এজন দক্ষ ৰাজনীতিক, তেওঁ এজন বিচক্ষণ ৰাজনীতিক, তেওঁ এজন দক্ষ মুখ্যমন্ত্ৰী, কিন্তু তেওঁ এজন যোগ্য মুখ্যমন্ত্ৰী নহয়, মই তেনেকেই ক'ম।
কাৰণ মুখ্যমন্ত্ৰীৰ আসনখনৰ এটা মৰ্যাদা আছে। মুখ্যমন্ত্ৰীৰ কথা বতৰা চাল চলন অলপ আমাৰ সমাজখনৰ কাৰণে, আমাৰ ৰাজ্যখনৰ কাৰণে সাংবিধানিক মুৰব্বী হিচাপে গাম্ভীৰ্য ৰখাটো খুব জৰুৰী বুলি মই ভাবোঁ। সেই গাম্ভীৰ্যতা, সেই গৰিমা, সেই মৰ্যাদা মুখ্যমন্ত্ৰীয়ে লাঘৱ কৰিছে। গতিকে তেওঁ যিবিলাক শব্দ বাক্য কৰে, যিবিলাক তেওঁ আচৰণ কৰে, তেওঁ এজন ৰজাৰ আচৰণ নকৰে, তেওঁ সেনাপতিৰো আচৰণ নকৰে, তেওঁ এজন সৈনিকৰ আচৰণ কৰে। বাগানৰ মেনেজাৰ, বাগানৰ মালিক, বাগানৰ কেৰেণী মোহৰি আৰু বাগানৰ শ্ৰমিক পাৰ্থক্য আছে। কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বাগানৰ মালিকো, বাগানৰ মেনেজাৰো, বাগানৰ কেৰেণী মোহৰিও আৰু বাগানৰ পাত তোলা তেওঁ শ্ৰমিকো। এইটোৱেই তেওঁৰ কাৰণে দুৰ্ভাগ্য হৈছে। মই ভাবোঁ মেনেজাৰ মেনেজাৰেই হ'ব লাগে, মালিক মালিকেই হ'ব লাগে, কেৰেণী মোহৰিয়েই হ'ব লাগে আৰু শ্ৰমিক শ্ৰমিকেই হ'ব লাগে। মেনেজাৰ গৈ কেতিয়াও শ্ৰমিক হ'বগৈ নালাগে। কিন্তু হিমন্ত বিশ্ব শৰ্মা বিগত সময়ত মুখ্যমন্ত্ৰী হোৱাৰ পিছতো তেওঁ পাহৰি গৈছে যে তেওঁ মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হ'ল। সেইকাৰণে তেওঁ নক'বলগীয়া কথা কৈছে, নেদেখাবলগীয়া তেওঁ আচৰণ দেখুৱাইছে, যিটো আমাৰ গোটেই জাতিটোৰ কাৰণে মই দুৰ্ভাগ্যজনক বুলি ভাবোঁ। তেওঁ দক্ষতাক, তেওঁ বিচক্ষণতাক মই সন্মান কৰিও মই ক'ম যে মুখ্যমন্ত্ৰীৰ চকীখনৰ তেওঁ মান আৰু মৰ্যাদা ধূলিৰ লগত মিহলি কৰি দিছে। প্ৰতিদিন গোষ্ঠী আৰু ঋতুমণি শইকীয়া এই দুয়োগৰাকী কিন্তু মুখ্যমন্ত্ৰীৰ কি বুলি ক'ম, মানে চকুৰ দুটা দাঁতৰ শাল হিচাপে তেনেকৈ দেখিবলৈ পোৱা গৈছে। কিয়? সেইটো তেখেতে জানিব। মোৰ কাৰণে তেখেত চকুৰ কুটা দাঁতৰ শূল নহয়। কিন্তু তেখেতৰ মই এজন ভাল শুভাকাংক্ষী। মই এনেই ক'ব লাগে কাৰণে নাই কোৱা। তেখেতৰ অসমখনত দৰকাৰ আছে। এই যে বিয়োগাত্মক আৰু ঋণাত্মক মানসিকতাৰ কাম কাজবিলাক বাদ দি যদি অকল ধনাত্মক আৰু যোগাত্মক চিন্তাধাৰাৰে তেওঁ যদি পজিটিভ ৰাজনীতি কৰিলেহেঁতেন, মই তেখেতৰ 100 কোটিবাৰ মই শলাগ ল'লোহেঁতেন, প্ৰণিপাত জনালোহেঁতেন। কিন্তু সেই যোগাত্মক আৰু ধনাত্মক কামখিনিৰ লগতে তেওঁ ইমান বিয়োগাত্মক আৰু ঋণাত্মক কিছুমান কাম কাজ কৰে, কথা বতৰা কয়, আচৰণ কৰে, মই সেইখিনিৰ সদায় বিৰোধী। গতিকে মই সেই বেয়া হিমন্ত বিশ্ব শৰ্মাৰ বেয়া দিশটোৰহে মই সমালোচক। মই ভাল দিশটোৰ মই তেখেতৰ সদায় প্ৰশংসা কৰোঁ। তেখেতৰ দিনত ভাল কাম হৈছে। চাকৰি 1 টকাও ঘোচ নোখোৱাকৈ চাকৰি দিয়া বুলি যিটো দাবী কৰে, সেইটো আমি দেখিছোঁ নহয়। সঁচাকৈ সেইটো ভাল কাম হৈছে। আজি দুখীয়া মানুহৰ ঘৰৰ ল'ৰা ছোৱালীয়ে কষ্ট কৰিলে চাকৰি পায়। এইটো আগতে নাছিল। কংগ্ৰেছৰ দিনত এইটো পৰিৱেশ নাছিল। এইটো বিজেপিৰ দিনত অহা প্ৰথম আৰম্ভণি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই কৰিছে আৰু তাৰ সেই ধাৰাবাহিকতা এতিয়া ৰক্ষা কৰি আছে হিমন্ত বিশ্ব শৰ্মাই। মই সেইটো সমৰ্থন কৰোঁ। ৰাস্তা ঘাটৰ উন্নয়ন, যদিও এইটো এটা কণ্টিনিউৱাছ প্ৰচেছ, এইটোত নতুনত্ব চাবলৈ একো নাই। হাইৱেবিলাক চেণ্ট্ৰেল গভৰ্ণমেণ্টে কৰিছে আৰু ষ্টেট ৰোডবিলাক চৰকাৰে কৰিছে, গাঁৱৰ ৰাস্তা ঘাট চৰকাৰে কৰিছে। এইটো এটা কণ্টিনিউৱাছ প্ৰচেছ উন্নতিৰ। গতিকে এইটো কৰিবই লাগিব। চৰকাৰ আমি সলাওঁ কেলৈ? সেইখিনি কৰিবলৈকেতো সলাওঁ। সেইখিনি তেওঁলোকে কৰিছে, সেইখিনি ভাল কথা। তাৰ বাহিৰে যিবিলাক ফ্লাইঅভাৰ নিৰ্মাণৰ পৰা আৰম্ভ কৰি, যিবিলাক শ্বহীদ স্মাৰকৰ পৰা আৰম্ভ কৰি, জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহৰ পৰা আৰম্ভ কৰি উত্তৰ গুৱাহাটীৰ ব্ৰিজলৈকে যিবিলাক চকুত লগা কাম, সেইবিলাক প্ৰশংসনীয়। তেখেতৰ দিনত কামৰ গতিও খুব ক্ষীপ্ৰ, মই এইটো স্বীকাৰ কৰিম। আৰু এতিয়া টেকন'লজিও খুব ডেভেলপ হৈছে কাৰণে আগৰ নিচিনা দীঘলীয়া এটা সময় নালাগে। আজিকালি খুব শ্বৰ্ট টাইমৰ ভিতৰত কাম সমাপন কৰা এটা যিহেতু টেকন'লজি ওলালে, সেইফালৰ পৰা কামবিলাক খুব ফাষ্ট হয়। সেইকাৰণে তেখেতক সাধুবাদ দিবই লাগিব সেইখিনিৰ কাৰণে। কিন্তু তাৰ বাহিৰে তেওঁ এনেকুৱা কিছুমান উভত গুৰে নচা কাম কৰে, কথা কয়, সেইখিনিকতো অন্ধভাৱে মই সমৰ্থন কৰিব নোৱাৰিম। মোৰ এটা নিজস্ব বিবেক আছে। মই সেইখিনি ভাল হোৱাটো বিচাৰোঁ। তেওঁৰ পৰা মই আশা কৰোঁ তেখেত সঁচাকৈ সেই শালীনতা, সেই মৰ্যাদা, সেই গাম্ভীৰ্যতা ৰক্ষা কৰি তেওঁ সেই কামখিনি কৰক। গতিকে সেইখিনি কৰিবলৈ গৈ যদি তেওঁ মোক ভাবি লৈছে মই শত্ৰু, তেওঁ চকুৰ কুটা দাঁতৰ শূল, তেতিয়াহ'লে সেইটো তেখেতৰ ভুল। মোৰ কাৰণে তেখেত চকুৰ কুটা দাঁতৰ শূল নহয়। মই এজন সাংবাদিক হিচাপে মই ভালটোক ভাল বুলি কওঁ, কিন্তু বেয়াটোক মই সমালোচনা কৰোঁ। মই অন্ধভক্ত নহয়। ভালে বেয়াই মই সকলোবিলাক চকু মুদি সমৰ্থন কৰিম। মোৰ বিবেকে সেইটো কথা কেতিয়াও নকয়। আপোনাক সুধিব বিচাৰিম, যুৱ প্ৰজন্মৰ সাংবাদিকসকলে কি আহ্বান জনাব? যিহেতু বৰ্তমান সাংবাদিক হ'বলৈ বহু সংখ্যকৰ পৰিয়ালে এতিয়া হয়তো ভয় খাব যে মোৰ ল'ৰাটো বা ছোৱালীজনী সাংবাদিক হ'ব নালাগে, এনেধৰণৰ আক্ৰমণৰ বলি হ'বলৈ। সেইসকলে কি জনাব? মই ভাবোঁ ভয় খাব নালাগে। সদায় বেয়া দিন নাথাকে। আমি সদায় আশাবাদী হ'ব লাগে। ভাল দিন আহিবই। কাৰণ জ্যোতিপ্ৰসাদে কেতিয়াবাই কৈ থৈ গৈছে, আন্ধাৰ যিমান গভীৰ হ'লেও তুমি ভয় নকৰিবা, কাৰণ ৰাতিটো পুৱাবই। অমাৱস্যাৰ নিশাই
কেতিয়াও অনন্তকাললৈ ঘেৰি ৰাখিব নোৱাৰে নহয়। আমিতো পোহৰ পামেই। তেনেকেই আমি আশা কৰিব লাগে। সাংবাদিকতাৰ ক্ষেত্ৰলৈ প্ৰত্যাহ্বান আহিছে, বেয়া দিন আহিছে, কিন্তু সদায় বেয়া দিন নাথাকে। মই আশাবাদী এই বেয়া দিনৰ জৱনিকা পৰিব আৰু ভাল দিনৰ আগমন ঘটিব, মই তেনেকৈ আশা কৰোঁ। আৰু নতুন প্ৰজন্মটোকো মই সেইটোৱেই ক'ম, অভিভাৱককো মই সেইটোৱেই ক'ম যে আপোনালোকে ভয় খাই পেলাই সাংবাদিকতাৰ বৃত্তিটোক কোনোবাই আদৰি ল'ব বিচৰা নতুন প্ৰজন্মক নিৰাশা নকৰিব, হতাশাত নুডুবাব। আপুনি উৎসাহ দিয়ক, প্ৰেৰণা দিয়ক, সততাৰে নিষ্ঠাৰে ৰাজ্যৰ, জাতিৰ, ৰাষ্ট্ৰৰ সেৱা কৰিবলৈ আপুনি প্ৰেৰণা দিয়ক। তেতিয়া মই ভাবোঁ তেওঁলোক আগবাঢ়ি যাব পাৰিব আৰু আমিও সেইটোৱেই কৰা উচিত। সেইখিনি নিশ্চয়তা আমাৰ সাংবাদিকসকলক অন্ততঃ মালিক পক্ষই দিব পাৰিব লাগে। কিন্তু আমাৰ দুৰ্ভাগ্য যে আমি বহু মালিক গোষ্ঠীৰ পৰা সেই সকাহটো আমি নাপাওঁ, সেইটো সঁচা কথা। কিন্তু তাৰ মাজতো মই ভাবোঁ যে আমাৰ সম্পাদকসকলেও মালিক গোষ্ঠীৰ লগত সেই ধৰণৰ এটা তেওঁলোকে কথা বতৰা পাতি এটা স্থিৰ সিদ্ধান্ত লোৱাৰ সময় আহিছে যে অসমীয়া সাংবাদিকতাত তেখেতসকলে একেবাৰে বৰবাদ কৰিবলৈ এৰি দিব নে তেখেতসকলে এটা নিজৰ স্থিতি ধৰি ৰাখি পেলাই আমাৰ নতুন প্ৰজন্মটোক সাংবাদিকতাৰ প্ৰতি আৰু অধিক দায়িত্বশীল কৰিব, দায়বদ্ধ কৰিব। ইয়াত কিন্তু এতিয়া সময় আহি পৰিছে। মই ইয়াৰ পৰা আমাৰ অসমৰ প্ৰত্যেকটো সংবাদ গোষ্ঠীৰ প্ৰতি মোৰ এইটো অনুৰোধ, এটা কথা সঁচা যে আমাৰ একাংশ সংবাদ গোষ্ঠী ৰাজনীতিকৰ হাতত এতিয়া। গতিকে সেই ৰাজনীতিকৰ হাতত থকা সংবাদ গোষ্ঠীৰ পৰা আমি কেতিয়াও নিৰপেক্ষতা এটা আশা কৰিব নোৱাৰো। আৰু সাংবাদিকতাত নিৰপেক্ষ, মই আগতেও গুৱাহাটী প্ৰেছ ক্লাবত বহুতবাৰ কৈছো যে মোক যেতিয়া কোনোবাই কয় নিৰপেক্ষ সাংবাদিক, মই কওঁ মই নিৰপেক্ষ সাংবাদিক নহয়। আৰু মই আজিও আপোনালোকক কৈছো, মোৰ লগত আপোনালোকৰ মতটো নিমিলিব পাৰে, এইটো বেলেগ কথা। মই এইকাৰণে নিৰপেক্ষ বুলি নকওঁ যে মোৰ কথাটো হ'ল আমি সদায় নিৰপেক্ষ নামত আবিধানিকভাৱে যিটো অৰ্থ, সেইটো নিজৰ ডিঙিত মালা গুঠি পিন্ধি থাকি আমি সাংবাদিকতা কৰিব নালাগে। আমাৰ কথা হ'ল আমি সদায় ৰাইজৰ পক্ষত থাকিব লাগে। মোৰ স্পষ্ট কথা, আমি সাংবাদিক, আমি সদায় ৰাইজৰ পক্ষত থাকিম। ইয়াত এটাই পক্ষ, এটা চৰকাৰী পক্ষ আৰু আনটো ৰাইজৰ পক্ষ। গতিকে ইয়াত চৰকাৰৰ ভালটো হ'ব লাগিব, কিন্তু সাংবাদিকৰ ধৰ্ম কেতিয়াও চৰকাৰৰ জয় ভুল কোবোৱা নহয়। এটা জনসংযোগ বিভাগ আছে, সেই জনসংযোগ বিভাগটোৱে চৰকাৰৰ ভাল গুণ কামবিলাক বিজ্ঞাপনৰ আকাৰে প্ৰচাৰ কৰিব। জনসংযোগ বিভাগটোৰ কামেই হৈছে সেয়া। আমি জনসংযোগ নহয়, চৰকাৰী মাধ্যম আমি নহয়। আমাৰ দায়িত্বটো প্ৰশ্ন কৰা, আৰু আমি কাক প্ৰশ্ন কৰিম? আমি চৰকাৰী পক্ষকে প্ৰশ্ন কৰিম। বিৰোধী পক্ষক আমি প্ৰশ্ন কৰিলে নহব, বিৰোধীক আমি ছেকেণ্ড পজিশ্যনত ৰাখিহে প্ৰশ্ন কৰিম। আমাৰ ফাৰ্ষ্ট প্ৰশ্ন হ'ব চৰকাৰী পক্ষ। আৰু সেই কামটো কৰিবলৈ গ'লে কেতিয়াবা আপুনি মই দেশদ্ৰোহী হ'ম, কেতিয়াবা আমি কংগ্ৰেছী হ'ম। মই নিজে এটা সময়ত মই বিজেপিৰ মই দালাল হৈছোঁ। যেতিয়া কংগ্ৰেছৰ চৰকাৰ আছিল, গণ হত্যাৰ পৰা ধৰি সেই চাকৰিৰ নিলাম বজাৰৰ পৰা ধৰি যিমানবিলাক ভ্ৰষ্টাচাৰ হৈছিল, এতিয়া সেইবিলাক মুকলিকে কোৱাৰ কাৰণে এতিয়া কংগ্ৰেছৰ মানুহবিলাকে বা বহু বামপন্থী মানুহো মোক ৰাজহুৱাকেতো বিজেপিৰ দালাল বুলি কৈছে। আৰু আজি আপোনালোক যিসকল সাংবাদিক আছে, আপোনালোকেতো দেখিছে, হেম মই ছাৰৰ নিচিনা মানুহকো প্ৰশ্ন কৰিছিলো যে আপুনি ছাৰ এইটো কি কাম কৰিলে ইলেকশ্যনৰ আগত এনেকে কৈ পেলাই। মই ভাবো যে সেই সময়ত ছাৰহঁতে কোৱা কথাটো আজি সঁচা হৈছে, মই স্বীকাৰ কৰোঁ। হেম মই ছাৰহঁতে 42জন বুদ্ধিজীৱীয়ে কোৱা কথাখিনি আজি সঁচা হৈছে, এইটো মই স্বীকাৰ কৰোঁ। কিন্তু সেই সময়ত মোৰ কথা আছিল যে সেই সময়ত ইলেকশ্যনৰ আগমুহূৰ্তত যদি ছাৰহঁতে সেই কথাটো কৈছে কাক ভোট দিব লাগে, সেই কথাটোও ক'ব লাগিছিল, তেনেকে বুলিতো প্ৰশ্ন কৰিছিলো। আৰু আজি সেই একেখিনি বিজেপি মানুহৰ কাৰণে আমি দেশদ্ৰোহী হৈছো, আজি আমি কংগ্ৰেছী হৈ গৈছো। মোৰ যিসকল কনিষ্ঠ সাংবাদিক বন্ধু আছে, তেওঁলোকৰ প্ৰতি মোৰ অনুৰোধ এইটোৱেই যে কোনোবাই কি কৈছে সেইটো ডাঙৰ কথা নহয়। আমি নিজৰ বিবেকেৰে আচলতে আমি নিজক পৰিচালিত কৰিব লাগে। সঁচাটোক সঁচা বুলি আমি সদায় ক'ব লাগে, মিছাটোক মিছা বুলি ক'ব লাগে। আৰু সকলো অত্যাচাৰৰে এটা সীমা থাকিব। আজি পংকজ নাথ ডাঙৰীয়াই কৈছে, হাইদৰাবাদে কৈছে, হয় মোলৈ এখন নটিচ আহিছে, কিন্তু মই নটিচখন কেতিয়া পাইছো জানে? মই যেতিয়া টক শ্ব' কৰি আছো 9:15 মোলৈ হোৱাটছআপ যোগে নটিচখন মোৰ ওপৰতে থকা যিগৰাকী আৱাসী তেওঁ মোলৈ পঠিয়াই দিছে। তেওঁ ঘৰত বোলে সেই নটিচখন দিছিলগৈ সন্ধিয়া 6 বজাত। তেওঁ তেতিয়া নাছিল, তেওঁ পৰিবাৰে আৰু ঘৰৰ মানুহে নটিচখন ৰাখি থৈছিল। তেওঁ যেতিয়া নিজে ঘৰলৈ আহিছে, তাৰপিছত তেওঁ নিশাকে 9:15 মই যেতিয়া টক শ্ব' কৰি আছো তেতিয়া মোলৈ প্ৰেৰণ কৰিছে। কিন্তু তাৰ আগতে মই দুপৰীয়া ঠিক 2মান বজাৰ পৰা মোক বহুতে ফোন কৰিছে বা মোলৈ পৰ্টেলবিলাকত ওলোৱা নিউজটো মোলৈ প্ৰেৰণ কৰিছে। মই হতবাক, মই নিজে নটিচ পোৱা নাই, কিন্তু বাতৰি বেলেগত ওলাই আছে। মই কৈছো মই গম পোৱা নাই, এতিয়ালৈকে মোক তেনেকুৱা নটিচ দিয়া নাই, মই নাজানো। কিন্তু ৰাতি যেতিয়া নটিচখন পাইছো তেতিয়া মই নিশ্চিত হৈছো যে এনেকুৱা এখন নটিচ আহিছে। মই আপোনালোকক কওঁ, মই কোনো অবৈধভাৱে সেই ঘৰটোত নাই।
ঘৰটো 12 চনত দিছে, মই অলপ দিন ঘৰটো পেলাই থৈ দিছিলোঁ, কিন্তু 1 মাহো গেপ নোহোৱাকৈ মই ভাড়া দি আছোঁ। 21 চনৰ পৰা মই নিজে আছোঁ, আজিলৈকে মই ঘৰটোৰ এডভান্স ভাড়া দি থৈছোঁ, পানী লাইটৰ বিল সকলো দি থৈছোঁ। মাজতে মোৰ এখন নটিচ আহিছিল যে মই থাকোঁনে ভাড়া দিছোঁ, মই নিশ্চিত কৰি পেলাই তেওঁলোকক বোলে জনাব লাগে। যিখন নটিচ দিবলৈ আহিছে তেওঁলোকে মোক নিজেই ঘৰত পাই পেলাই নিজেই কৈছে যে আপোনাক নটিচখন দিবলৈ আহিছোঁ, অলপ লাজ লাগিছে, আপোনাক দেখিয়েই থাকোঁ, আহিলে লগেই পাওঁ, তথাপিও আমাৰ ওপৰৰ পৰা হেঁচা আছে কাৰণে মই বেয়া নাপাওঁ, আপোনাক নটিচখন আমি দিবলৈ আহিলোঁ। মই বোলে একো নাই, হ'ব। মই তেওঁলোকক এখন লিখি পেলাই দি দিলোঁ যে মই ইয়াতে থাকোঁ। সেইখন তেওঁলোকৰ পচন্দ নহ'ল বোলে, আকৌ এখন মোক কোৰ্ট এফিডেভিট কৰি দিওঁ বুলি ক'লে। মই হাউচিঙৰ যিগৰাকী অধিবক্তা তেওঁৰ লগতে কথা পাতিছোঁ, আৰু তেওঁৰ লগতে মই কথা পাতি কোৰ্ট এফিডেভিট এখন দি দিলোঁ। আজিৰ পৰা 6-7 মাহৰ আগৰ কথা। কিন্তু তাৰপিছত আজি আকৌ মোক নটিচ দিছে যে মই বোলে 5 বছৰৰ মূৰে মূৰে যিটো ৰিনিউ কৰিব লাগে মই নকৰাৰ কাৰণে 7 দিনৰ ভিতৰত ঘৰটো খালী কৰিব লাগে। সাংবাদিক বন্ধু কিছুমানে হয়তো ভুল হ'ব পাৰে যে মোৰ বহুত ফ্লেট শ্লেট আছে বুলি আগতে কোনোবাই ক'লে সেইটো বিশ্বাস কৰে। মই আপোনালোকক সঁচাকৈ বহুত হাস্য কৰিছোঁ। কোনোবাই যদি মোক দেখুৱাই দিব পাৰে মোৰ নামত ফ্লেট আছে, কোনোবাই যদি মোক গুৱাহাটীত দেখুৱাই দিব পাৰে মোৰ নামত মাটি আছে, তেতিয়াহ'লে মোক একে ৰাতিৰ ভিতৰত মোক কটিয়াই উলিয়াই দিয়ক। মোক একে ৰাতিৰ ভিতৰত গোটেই সাংবাদিকসকল গৈ পেলাই মোক পোনপটীয়াকৈ লাইভ কৰি দেখুৱাই দিয়ক যে এইখিনি নিতুমণি শইকীয়াৰ মাটি, এইটো নিতুমণি শইকীয়াৰ ৰেডিমেড ফ্লেট, এইটো ফ্লেট, আপোনালোকে দেখুৱাই দিয়ক। মই আপোনালোকক ইয়াৰ পৰা যে প্ৰত্যাহ্বান জনাই মই অনুৰোধ কৰিছোঁ যে সেইসকলে প্ৰত্যাহ্বান গ্ৰহণ কৰিছোঁ যিসকলে মোক 2-3টা ফ্লেট আছে বুলি কৈছে, ক'ৰবাত মাটি আছে বুলি কৈছে। আচলতে ইয়াত এতিয়া সৎ হৈ থকাটো মানে কষ্টকৰ। হোমেন বৰগোহাঁই ছাৰ 40 বছৰতকৈ বেছি সময় হাউচিঙত আছিল। আজিও প্ৰাক্তন বিধায়ক হেমেন দাস ডাঙৰীয়া হাউচিঙৰ ঘৰতে আছে, বৈকুণ্ঠ গোস্বামী হাউচিঙৰ ঘৰতে আছিলে ঠিক দীঘলীয়া সময়ৰ কাৰণে। আমাৰ পূৰ্বপুৰুষ সেইসকল সাংবাদিক আছিল কি তেখেতসকলে ঘৰ মাটি কৰিব পৰা পৰিৱেশ নাছিল নেকি? হোমেন বৰগোহাঁই ছাৰৰ কি টকা পইচা নাছিল নেকি? নিজে ঘৰ কৰিব নোৱাৰিলেহেঁতেন নেকি? কিন্তু তাৰপিছতো হাউচিঙৰ ঘৰত আছিল, অৰ্থাৎ ঘৰ সম্পত্তি মাটি ভেটি এইবিলাকৰ প্ৰতি লোভ নাছিল। সেইটো পথহে আমাক দেখুৱাই হৈ গৈছে, সেইটো পথত আছো। আৰু আজি সেইখিনি কৰাৰ কাৰণেও আকৌ আমি সমালোচনাৰ সন্মুখীন হৈছোঁ। মোৰ আপোনালোকৰ প্ৰতি এইটোৱে অনুৰোধ যে এনেকুৱা বহুত প্ৰত্যাহ্বান আহিব, কিন্তু আমি সেই প্ৰত্যাহ্বান আমি সাহসেৰে গ্ৰহণ কৰিব লাগিব। মোৰ আপোনালোকৰ প্ৰতি বিনম্ৰ অনুৰোধ নতুন সাংবাদিকসকলৰ প্ৰতি, যিটো কিছু সময় পূৰ্বে বায়নদাই কৈ গৈছে, নাফতাঙৰে কৈ গৈছে বা হাইদৰাবাদে নিজৰ কথাত কৈ গৈছে যে আমি অন্ততঃ সাহসেৰে আমি প্ৰশ্ন কৰিবই লাগিব, কিন্তু নহ'লে আমাৰ ভৱিষ্যত বেয়া। এদিন ৰাজনীতিকবিলাকক আটাইতকৈ মানুহে সন্মান কৰিছিল আৰু এতিয়া ৰাজনীতিবিলাকক আটাইতকৈ মানুহে ঘৃণা কৰে। এটা দিন আহিব আমাৰ সাংবাদিকবিলাকক মানুহে যিটো শ্ৰদ্ধা আৰু ভক্তি কৰিছিল, আমি নিজৰ ভুলৰ কাৰণে কিন্তু আটাইতকৈ ৰাজনীতিতকৈ আমাক বেয়াকৈ ঘৃণা কৰা মানুহ হ'বলৈ আমি গৈ আছো, যদি আমি মানুহৰ সেই আস্থা আৰু বিশ্বাস জয় কৰি ৰাখিব নোৱাৰোঁ। সেই বেয়া দিনটোলৈ আমি নাযাওঁ। অন্ততঃ মানুহৰ মাজত আমি নিজৰ সেই সততাটো, সেই নিষ্ঠা, সেই দায়বদ্ধতাটো আমি ধৰি ৰখাটো খুব জৰুৰী হৈছে। গতিকে আপোনালোকক মোৰ এইটোৱেই আহ্বান, অনুৰোধ যে মুখ্যমন্ত্ৰীয়ে ক'লে বুলি আপোনালোকে মুখ বন্ধ কৰি নাৰাখিব, কোনোবা মন্ত্ৰী বিধায়কে ক'লে বুলি মুখ বন্ধ কৰি নাৰাখিব, প্ৰশ্ন কৰিব। আমাৰ সাংবাদিকৰ দায়িত্ব হৈছে প্ৰশ্ন কৰা। সুধিব, সাহসেৰে সুধিব যে আপুনি এইটো এনেকৈ ক'লে এইটো কথা নহ'ব এনেকৈ। আজি মুখ্যমন্ত্ৰী এই যে পংকজ নাথে কৈছে তেজপুৰৰ DY 365ৰ সাংবাদিকজনৰ লগত যিখিনি বাকযুদ্ধ হৈছে, তাৰ আগত BBC সাংবাদিকজনৰ আগত, লালন টপৰ সাংবাদিকজনৰ আগত যিখিনি কথা হৈছে, সেইটোৱে হ'ব লাগে, প্ৰশ্ন কৰিবই লাগে। আমাৰ কিছুমানে মুখ বন্ধ কৰি থকাৰ কাৰণে তেওঁলোকে বহুত সাহস পাই গৈছে। মোৰ গতিকে ইয়াতকৈ ক'বলৈ একো নাই। দুৰ্ভাগ্যজনকভাৱে আমাৰ কাৰ্যালয় ভাঙিছে, তাৰপিছত এনেকৈ নটিচ দিছে আৰু কিবা কিবি কৰিব। আজি মোৰ ক্ষেত্ৰত আছে, কাইলৈ আপোনালোকৰ কাৰোবাৰ ক্ষেত্ৰত হ'ব, তেতিয়া কি কৰিব? আমি সকলো একগোট হৈ থকাটো জৰুৰী। গতিকে মই ভাবোঁ যে আপোনালোকে সমস্যৰে একগোট হৈ মাত মাতক। মই আপোনালোকৰ লগত সদায় আছিলোঁ, আছোঁ আৰু ভৱিষ্যতলৈও থাকিম। বহুত বহুত ধন্যবাদ। আজিৰ এই সংকটকালীন অসমত অসমৰ সাংবাদিকতাৰ আৰু সাংবাদিকৰ যি সমস্যা তাক লৈ মই ইমানেই মৰ্মাহত আৰু ইমানেই চিন্তাক্লিষ্ট আৰু ইমানেই মানসিকভাৱে অসন্তুষ্ট, যি অসন্তুষ্টিয়ে অসুস্থ মোকো সাম্প্ৰতিক সময়ত বিহ্বল কৰি তুলিছে। শেহতীয়াভাৱে অসমত যিবোৰ সংঘটিত হৈছে, অসমত বুলিয়েই নহয় সমগ্ৰ বিশ্বত বা ভাৰতবৰ্ষতো হৈছে, অসমত বিশেষ পৰিস্থিতিৰ যি উদ্ভৱ হৈছে, মই তাকে আহিবৰ সময়ত স্মৰণ কৰিছোঁ যে এটা সময় আছিল তেতিয়া মই আচলতে পূৰ্ণাংগ সাংবাদিক হোৱাই নাছিলোঁ। সাংবাদিক সুলভ আচৰণৰ দ্বাৰা
আকৃষ্ট হৈ সাংবাদিকৰ লগত সুসম্পৰ্ক ৰক্ষা কৰি চলিছিলোঁ সেই সময়তে সাংবাদিকৰ যি মুক্ত বিচৰণ থলী আছিল এই প্ৰেছ ক্লাবত বহি এতিয়া ভাৱ হয় যে এটা সময়ত আপোনাৰ প্ৰেছ ক্লাবত গভৰ্ণমেণ্টপন্থী আৰু গভৰ্ণমেণ্ট বিৰোধী ইমান কোন আছিল কোন নাছিল তাক লৈ কোনো বিচাৰ হোৱা নাছিল এতিয়া এনেকুৱা হ'ল যে গভৰ্ণমেণ্টৰ বা চৰকাৰী পক্ষৰ বা স্থিতাৱস্থাৰ পক্ষত যিসকল লোক আছে সেইসকলৰ লগত বাকীসকলৰ অৱস্থান বা অৱস্থিতিৰ যি প্ৰভেদ বা যি স্পষ্টভাৱে যি বিভাজন সেই বিভাজন প্ৰৱণতা এতিয়া সমাজখনকে লোকাক্ৰান্ত কৰিছে এইভাৱে চলিলে অসমত সাংবাদিকতাৰ ভৱিষ্যত আৰু জাতিৰ ভৱিষ্যতেই আপোনাৰ ভয়াৱহতো হয়েই কিন্তু তাৰ অস্তিত্ব সুৰক্ষিত হ'বনে নহয় সেই সম্পৰ্কে আশংকা আছে শেহতীয়াভাৱে একাধিক বাতৰি কাকতত বা বাতৰি প্ৰতিষ্ঠানত শাসক পক্ষই হওক বা স্থিতাৱস্থাপন্থীসকলে হওক আক্ৰমণৰ লক্ষ্য কৰি যিভাৱে লৈছে সাংবাদিকে কাৰ্যনিৰ্বাহ কৰাৰ ক্ষেত্ৰত সাংবাদিক হিচাপে কৰ্তব্যনিষ্ঠাৰে তেখেতসকলৰ কৰ্তব্য পালন কৰাৰ ক্ষেত্ৰত যে অন্তৰায়ৰ সন্মুখীন হৈছে আৰু তেখেতসকলৰ ন্যূনতম যি মৰ্যাদা যি কৰ্মৰ স্বাধীনতা সেই স্বাধীনতা যি ধৰণে বিঘ্নিত হৈছে এই গৰিহণাযোগ্য পৰিস্থিতিত যি হাৰত যি ব্যাপক হাৰত প্ৰতিবাদ হ'ব লাগিছিল মই ভাবোঁ সেই প্ৰতিবাদ অকল সাংবাদিকসকলৰ বৃত্তৰ মাজতে আবদ্ধ নাৰাখি এই অসমীয়া জাতীয় জীৱনলৈ সম্প্ৰসাৰিত কৰাৰ জাতিৰ স্বাৰ্থতে নিতান্তই প্ৰয়োজন আহি পৰিছে নহ'লে আগন্তুক দিনত জাতিটোৱে আপোনাৰ ভয়ানক ধৰণে ক্ষতিগ্ৰস্ত হ'ব অলপ আগতে মই তাকেই কৈছিলোঁ বাৰম্বাৰ আপোনাৰ কাহানীখন আপোনাৰ এবাৰ শ্বিলঙত যাওঁতে মই দেখিছিলোঁ যে সাংবাদিকৰ লগত চৰকাৰৰ এটা বিবাদ হৈছিল সেই সময়ত শৰৎ সিঙৰ আছিল অসমৰ মুখ্যমন্ত্ৰী শ্বিলং ক্লাবত এটা পাৰ্টি হৈছিলে আছাম ট্ৰিবিউনতে সেই সময়ত শশী বৰুৱা বুলি মোৰ অগ্ৰজ তেখেতে চাকৰি কৰিছিল আৰু পিছৰ ফালে হিন্দুস্তান টাইমছত আছিল তেতিয়া আপোনাৰ ৰাজেন ফুকন বুলি তিনিচুকীয়াৰ বিধায়ক আৰু জগদীশ দাস বুলি ৰহাৰ কংগ্ৰেছী সাহসীয় বিধায়ক তেখেতসকলৰ লগত এটা বিবাদ হ'ল এটা পাৰ্টি বিবাদটো লৈ পেলাই আপোনাৰ এই পৰ্যায়লৈকে গ'ল তেতিয়া গৌৰীশংকৰ ভট্টাচাৰ্যী এদিন ক'লে তেখেত মোৰ স্থানীয় বিধায়ক আছিল মই প্ৰায় শনিবাৰে গৌৰীশংকৰ ভট্টাচাৰ্যী তালৈ যাওঁ গ'লে গৌৰীশংকৰ ভট্টাচাৰ্যী এটা শিষ্টাচাৰ মানে কাম কৰে কি মানুহবিলাকে কেৰেক্টাৰ চাৰ্টিফিকেট লাগে এম এল এবিলাকে কেৰেক্টাৰ চাৰ্টিফিকেট দিব লাগে চাকৰি বাকৰি কৰিবলৈ হ'লে কেৰেক্টাৰ চাৰ্টিফিকেট দিব লাগিলে গৌৰীশংকৰে কিন্তু মানুহজনক নাজানিলে কেৰেক্টাৰ চাৰ্টিফিকেট নিদিয়ে ক'লে যে মই মানুহজন নাজানো মইতো সমষ্টিৰ সকলো মানুহকে জনাৰ উপায় নাই গতিকে সুধিবৰ কাৰণে আপোনাৰ মই কিছু মানুহক চিনি পাওঁ মোকো মাতি সোধে যে এই মানুহজনক চিনি পায়নে আপুনি তে এদিনখন যাওঁতে তেখেতে মোক ক'লে যে হেৰি মোক ক'লে যে শ্বিলঙত এটা ঘটনা ঘটিল আপোনাৰ বোলে কি সাংবাদিকৰ লগত চৰকাৰৰ বিবাদ এটা হৈছে মধ্যস্থতাৰ কাৰণে মোক অনুৰোধ কৰিছে তাৰমানে সাংবাদিকৰ লগত চৰকাৰৰ বিৰোধ হৈছে এই তাক আপোনাৰ শ্বিলং ক্লাবত এটা হেৰিক লৈ মনোমালিন্য হৈছে এই বিৰোধটো আঁতৰাবৰ কাৰণে মধ্যস্থতাকাৰী হিচাপে এগৰাকী জ্যেষ্ঠ বিধায়কক আপোনাৰ তেওঁলোকে অনুৰোধ জনাইছে সাংবাদিকটো এনেকুৱা এটা মৰ্যাদাৰ হেৰি আছিলে তাৰ পৰৱৰ্তীকালত মহেন্দ্ৰ চৌধুৰী যেতিয়া আপোনাৰ মন্ত্ৰী হয় তেতিয়া কাৰ্তিক বৰুৱাৰ ঘৰত আমি এটা পাৰ্টিত যোগদান কৰিছিলোঁ মই একেবাৰে ডেকা তেতিয়া চবৰে আপোনাৰ ৰাতি 11টামান বজাত অনিল দাসো আছিলে অনিল দাস তেতিয়া আপোনাৰ পাৰ্লামেণ্টাৰী ছেক্ৰেটাৰী জনতা গভৰ্ণমেণ্টৰ অনিল দাস তাৰপিছত পাৰ্লামেণ্টাৰী ছেক্ৰেটাৰী হ'ল অনিল দাসো আছিল গোটেই গকুল পাঠক আছিল বৰপেটাত গকুল পাঠকে ক'লে যে মহেন্দ্ৰ চৌধুৰীৰ তালৈ যাওঁ চিফ মিনিষ্টাৰলৈ কথা এটাত গৈ পেলাই আপোনাৰ ৰাতি গোটেইবিলাকে উৎপাত আৰম্ভ কৰে পুলিচে ধৰিলে চবকে ধৰোঁতে মোক সুধিলে ক'ত ঘৰ বুলি সুধিলে মন্ত্ৰী চিফ মিনিষ্টাৰে সোধোতে ক'লে যে অমুকত চবে পৰিচয় দিলে এই তহঁতে এনেকুৱা কৰিছ বুলি খুব উল্টাই দম দিলে দি পেলাই পুলিচক ক'লে ঘৰে ঘৰে থৈ আহা এইবোৰ আছিল তেতিয়াৰ পৰিৱেশ আপোনাৰ এতিয়াৰ পৰিৱেশ আপোনাৰ সলনি হৈছে গতিকে এতিয়াৰ ৰূপান্তৰ হৈছে এতিয়া সেই সাংবাদিকতাও নাই সেই সমাজো নাই সেই ব্যৱস্থাও নাই আৰু সেই গণতন্ত্ৰও নাই এতিয়াৰ গণতন্ত্ৰটো কিবা বহুতীয়া গণতন্ত্ৰ হ'ল এতিয়াৰ গণতন্ত্ৰ আপোনাৰ টকা পইচা থকা সা সুবিধা থকা প্ৰভাৱ থকা ক্ষমতা থকা আৰু বিত্তশালী মানুহৰ গণতন্ত্ৰ হৈছে সৰ্বসাধাৰণ ৰাইজৰ গণতন্ত্ৰৰ অংশীদাৰিত্বৰ যিটো স্বাধীনতা সেই স্বাধীনতা হেৰুওৱাটো এটা বৰ দুখজনক ঘটনা হৈছে সাংবাদিকে যিটো ভূমিকাৰে জাতিটোক আচলতে অধিকাৰ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত যি ভূমিকা পালন কৰিছিল সাংবাদিকে সেই ক্ষেত্ৰতে আজি বাধাৰ সন্মুখীন হৈছে এতিয়া আপোনাৰ এই নিতুমণি দেখিল কোনোবাই ক'লে যে নিতুমণিক নটিচ কৰিছে নিতুমণিক তেওঁ হাউচিঙৰ ঘৰত থাকে এতিয়া আমি দেখিছিলোঁ যে আমাৰ ল'ৰালিৰে পৰা গুৱাহাটীত আপোনাৰ চৰকাৰী
যিবোৰ বাসগৃহ আছিল হাউচিঙৰ, আমাৰ সাংবাদিক বহু অনিল বৰুৱাৰ পৰা আৰম্ভ কৰি হোমেন বৰগোহাঁইলৈকে অজস্ৰ সাংবাদিক আপোনাৰ হাউচিঙৰ ঘৰত আছিল। একমাত্ৰ বিচাৰ আছিল তেখেতসকলৰ ঘৰ এটা পোৱাৰ পিছত আচলতে পইচা যদি নিদিয়ে, ঠিকমতে যদি ঋণ ভাড়াটো পৰিশোধ নকৰে, সেইটো আছিল ইৰেগুলাৰিটিজ। তাত বাকী দল মত নিৰ্বিশেষে জনমত কোনোবা সাংবাদিকে আপোনাৰ চৰকাৰক বিৰোধ কৰে নে চৰকাৰক সমৰ্থন কৰে, সেইটো বিচাৰ্য বিষয় নহয়। যি হিতেশ্বৰ শইকীয়াৰ দৰে মানুহক আনিয়ে, মই তেতিয়া স্বাধীনতাত আপোনাৰ খুব নিয়মীয়াকৈ লিখা মেলা কৰিছিলোঁ, গণশত্ৰু বুলি আমি আখ্যায়িত কৰিছিলোঁ। সেই হিতেশ্বৰ শইকীয়াৰ দিনতো আপোনাৰ অসংখ্য সাংবাদিকে চৰকাৰী আপোনাৰ হাউচিঙৰ ঘৰত বাস কৰিছিল, কোনো মানুহে নটিছৰ সন্মুখীন হোৱা নাছিল। তেওঁলোকৰ একমাত্ৰ বিচাৰ্য বিষয় আছিল তেওঁলোকে ভাড়াটো ঠিকমতে ঋণ নিদিয়ে আৰু চৰকাৰী চৰ্ত মানে নে নামানে। যদি চৰ্ত মানে তেতিয়াহ'লে তেওঁ যেতিয়া পায়েই ঘৰটো, গতিকে ঘৰটোত থকাৰ অধিকাৰ পায়। এতিয়া সাম্প্ৰতিক সময়ত আপোনাৰ চৰকাৰৰ গোটেই কাৰ্যপন্থা ব্যৱস্থা স্থিতাৱস্থাৰ সপক্ষে, জনসাধাৰণৰ বিপক্ষে আৰু গণতন্ত্ৰৰ নামত অগণতান্ত্ৰিক ব্যৱস্থাৰে সমাজখনক পংগুপ্ৰায় কৰাৰ যি প্ৰৱণতা, সেই প্ৰৱণতাৰ বিৰুদ্ধে যুদ্ধ কৰা যিখন সাম্প্ৰতিক সময়ৰ আপোনাৰ অস্তিত্বৰ সংকট আহিছে, সাংবাদিকতাৰ প্ৰতি, জাতীয়তাৰ প্ৰতি, আমাৰ জাতিৰ ভৱিষ্যতৰ প্ৰতি যি আশংকা আহিছে, আমাৰ গণতান্ত্ৰিক ব্যৱস্থাক ধূলিসাৎ কৰাৰ ক্ষেত্ৰত যি প্ৰৱণতাই গা কৰি উঠিছে বিশেষভাৱে, তাৰ বিপক্ষে আমাৰ সংগ্ৰামখন আচলতে জনসাধাৰণক অংশীদাৰ কৰাৰ, যিহেতু সাংবাদিকসকল আচলতে ৰাইজৰ প্ৰতি, জনসাধাৰণৰ প্ৰতি, দেশবাসীৰ প্ৰতি, জাতিৰ প্ৰতি দায়বদ্ধ আৰু জাতিৰ প্ৰতি তেখেতসকলৰ আত্মীয় সম্পৰ্ক আছে আৰু জাতিৰ সেৱা কৰাৰ মাজতে তেখেতসকলৰ গোটেই জীৱন জীৱিকা আৰু তেখেতৰ সকলো কথা নিৰ্ভৰ কৰে। এনে ক্ষেত্ৰত আমি এই ক্ষেত্ৰখনক সম্প্ৰসাৰিত কৰিব লাগিব। আমি সমাজৰ বিভিন্ন স্তৰৰ মাজলৈকে বিবেকবান মানুহৰ প্ৰতি, জাতিক ভাল পোৱা জনসাধাৰণৰ মাজলৈ এই সংগ্ৰামখন লৈ যাব লাগিব। আজিৰ সংকটকালৰ এই পৰিস্থিতিত বৰ্তমান অৱস্থাত সংঘটিত যিবোৰ ঘটনা, এইবিলাক মই সক্ৰিয়ভাৱে গৰিহণা দিছোঁ আৰু মই আশা ৰাখিছোঁ আগন্তুক দিনত এনেকুৱা দুৰ্ভাগ্যজনক পৰিস্থিতি যাতে আপোনাৰ সৃষ্টি নহয় আৰু চৰকাৰেই হওক, স্থিতাৱস্থাই হওক, প্ৰভাৱশালী মহলে হওক, আপোনাৰ কোনো কাৰণতে যাতে সাংবাদিকক আপোনাৰ তেখেতসকলে শত্ৰুজ্ঞান কৰি আপোনাৰ এই যিটো সাংবাদিকৰ স্বাধীনতা, গণতন্ত্ৰক সুৰক্ষিত কৰাৰ যিটো আমাৰ জাতীয় দায়িত্ব, সেই দায়িত্ব পালনৰ ক্ষেত্ৰত অন্তৰাৰ সৃষ্টি কৰিব নোৱাৰে। সেই সম্পৰ্কে আমি সদায় সচেষ্ট হ'ব লাগিব। আপোনালোকৰ আজিৰ এই প্ৰতিবাদী, সাংবাদিকৰ প্ৰতিবাদী সভাত মই এগৰাকী আজিৰ তাৰিখত আংশিকভাৱে হ'লেও মই সাংবাদিকতাৰ মাজত জড়িত হৈ থকা এজন ব্যক্তি হিচাপে আৰু দীৰ্ঘদিন সাংবাদিকতাৰ লগত জড়িত হোৱা এজন ব্যক্তি হিচাপে সাংবাদিকৰ উত্থান, সংবাদ জগতৰ উত্থান আৰু এটা প্ৰায় 50-60টা বছৰৰ উত্থান আৰু ইয়াৰ বিভিন্ন কাৰ্যকাৰিতাৰ লগত মই প্ৰত্যক্ষ বা পৰোক্ষভাৱে বা আওপকীয়াভাৱে বা পোনপটীয়াকৈ জড়িত হৈ থকাৰ যি আপোনাৰ অভিজ্ঞতা, যি আৰু তাৰ পৰা লাভ কৰা যি অভিজ্ঞতা, সেই অভিজ্ঞতাৰ আধাৰত আজিৰ তাৰিখতো মই অন্ততঃ বেদনাগ্ৰস্ত মনেৰে, হতাশাগ্ৰস্ততাৰে জাতিৰ স্বাৰ্থত, আমাৰ সমাজখনৰ স্বাৰ্থত, সাংবাদিক কুলৰ স্বাৰ্থত, সাংবাদিকৰ স্বাধীনতাৰ স্বাৰ্থত মই আপোনালোকৰ পক্ষত আধৰুৱা দিনকেইটাও আপোনালোকৰ লগতে আপোনালোকৰ শুভাকাংক্ষী হিচাপে থকাৰ প্ৰতিশ্ৰুতিৰে আপোনালোকৰ এই সংকটকালত সদৌতিলৈকে সশ্ৰদ্ধ প্ৰমাণ যাচিলোঁ আৰু আশা ৰাখিলোঁ ঐক্যবদ্ধভাৱে আপোনালোকে সংগ্ৰামখন যুঁজ কৰিব। আপোনালোকে আলাপ আলোচনাৰ মাজেৰে পক্ষপাত মুক্তভাৱে, পক্ষপাত দুষ্টভাৱে কিন্তু মানুহক বহুত ক্ষতি কৰে, সাংবাদিকতাৰো ক্ষতি কৰে, সমাজৰো ক্ষতি কৰে। পক্ষপাত মুক্তভাৱে আপোনালোকে জাতিৰ স্বাৰ্থত, জাতিৰ সপক্ষে থাকি যি ভূমিকা পালন কৰিছে, সেই ভূমিকা ভৱিষ্যতেও পালন কৰক আৰু আপোনালোকৰ এই সংগ্ৰামৰ আপোনাৰ পৰোক্ষ বা প্ৰত্যক্ষভাৱে অংগাংগী হৈ আপোনালোকৰ লগত থকাৰ প্ৰতিশ্ৰুতিৰে মই আপোনালোক সদৌতিলৈকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আশা ৰাখিলোঁ আপোনালোকৰ এই সংগ্ৰাম দীৰ্ঘজীৱী হ'ব, আপোনালোকৰ এই সংগ্ৰাম সফল হ'ব আৰু আপোনালোকৰ অধিকাৰ সাব্যস্তকৰণৰ যুঁজখনত আপোনালোকে সঠিক পথেৰে আগবাঢ়ি যাব পাৰিব। আৰু যিসকলে আপোনালোকৰ শত্ৰুতা, আপোনালোকৰ বিৰোধ কৰি জাতিৰ স্বাৰ্থৰ বিৰুদ্ধে কাম কৰিছে, সেইসকলৰ বিৰুদ্ধেও মাত মতাৰ সাহসী পদক্ষেপ আপোনালোকে অব্যাহত ৰাখিব।